প্ৰথম আমাৰ চিপাঝাৰলৈ আজি আহিছোঁ আৰু মই অহা খবৰ পাই চাৰিওফালৰ পৰা হাজাৰ বিজাৰ আমাৰ শুভাকাংক্ষী সমৰ্থক দলীয় কৰ্মী এই সকলোবিলাক গোট খাইছে আৰু যিটো দৃশ্য দুমুনিচকীত হৈছে হাজাৰ বিজাৰ মানুহ গোট খায় 2000ৰ অধিক মটৰচাইকেল গোট খায় 300ৰ অধিক সৰু বৰ গাড়ী গোট খায় যেটো পৰিবেশ হৈছে এই পৰিবেশটো দেখি আসলতে আমাৰ প্ৰতিপক্ষ মানে শাসক দল তেওঁলোক শংকিত হৈছে বহুত শংকিত হৈছে আৰু তেওঁলোকে এইবিলাক খবৰ পোৱাৰ পিছতেই বৰ ষড়যন্ত্ৰমূলকভাৱে প্ৰশাসনক ব্যৱহাৰ কৰি আমাৰ যেটো প্ৰাপ্য অনুমতি আছিল আমি নিয়ম নীতিৰ ফালৰ পৰা যি এপ্লাই কৰিছিলোঁ 13 তাৰিখৰ দিনা টকা পইচা জমা দি যি এপ্লাই কৰিছিলোঁ আজিৰ কাৰণে সেই অনুমতিটো তেওঁলোকে বিভিন্ন অজুহাতত আমাক নিদিয়াকৈ ৰাখিলে ৰখাৰ ফলত এই হাজাৰ বিজাৰ মানুহ এইখিনি তেওঁলোকে অলপ মনত কষ্ট পাইছে যদিও তেওঁলোকে পিছত গোটেইবিলাকে আকৌ উজ্জীৱিত হৈছে যে এইবিলাক আমাৰ কাৰণে শুভ লক্ষণ আৰু ময়ো ভাবিছোঁ এইটো শুভ লক্ষণ কাৰণ শাসক দলে ভয় খোৱা কথাটো আমাৰ কাৰণে সঁচাকৈ শুভ লক্ষণ আৰু যেটো সমাগম যুৱ শক্তিৰ যেটো পয়োভৰ আজি ৰাইজে দেখিছে এতিয়া সোশ্যাল মিডিয়াতো এইবিলাক আপোনালোকৰ মিডিয়া যোগেতো এইবিলাক নিশ্চয় ওলাব ভিডিঅ'বিলাকতো দেখিব এই সমাগম দেখি এই শক্তি দেখি তেওঁলোকে সঁচাকৈ ভয় খাইছে আৰু ষড়যন্ত্ৰমূলকভাৱে আমাক প্ৰাপ্য যি আমাৰ অনুমতি আমি পোৱাৰ কথা আছিলে এইটোৰ পৰা আমাক বঞ্চিত কৰিছে দিনক এয়া আৰম্ভণিহে আমি এয়া আৰম্ভ কৰিছোঁ আমি থমকি ৰোৱা মানুহ নহয় আৰু ইয়াৰ পিছত আমি ইয়াতকৈ দুগুণ শক্তিশালী ৰূপত আজিতো কি দেখিছে আজি 4-5 হাজাৰ 6 হাজাৰ মানুহ হৈছে ইয়াৰ পিছত ইয়াতকৈ আৰু শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ম তেতিয়া তেওঁলোকে কি ধৰণে বাধা প্ৰদান কৰে আমি হেতু চাম বহু বছৰৰ মূৰত পুৰণা মানুহখিনি লগ পাইছে আজি অনুভূতি কেনেকুৱা হ'ব মই সদায় পাই থাকোঁ যোৱা 4 বছৰটো মই ইয়াতে ঘূৰা পকা সদায় কৰি আছোঁ মই এনেকুৱা এটা দিন নাই যেটো দিনত মই চিপাঝাৰ সমষ্টিত উপস্থিত থকা নাই গতিকে মই সকলোকে লগ পাই থাকোঁ এইটো নতুনত্ব নাই তথাপি আজিৰ কথাটো অলপ বেলেগ আজি মই কংগ্ৰেছত যোগদান কৰাৰ পিছত আজি প্ৰথম আহিছোঁ গতিকে আজি সকলো উৎসাহিত হোৱাটো স্বাভাৱিক